মাইনা নামটো আমাৰ অসমীয়া সমাজৰ এটা অতিকৈ জনপ্ৰিয় নাম। যেতিয়া আমাৰ ঘৰত এগৰাকী নতুন কন্যা সন্তানৰ জন্ম হয় তেতিয়া আমি কওঁ ঘৰলৈ মাইনা এজনী আহিছে। যেতিয়া সৰু ছোৱালী আমি লগ পাওঁ তেতিয়া আমি সুধো মাইনা তোমাৰ নামটো কি? এই যে মাইনা নামটো, এই মাইনা নামটোৰ অৰ্থ কি আৰু ক'ৰ পৰা আহিছে এই নামটো? মাইনা নামটো অৰ্থ আচলতে বড়ো ভাষাত মাইনাও দেৱীৰ পৰা আহিছে। বড়োসকলে বহুত আদিম যুগৰে পৰা এটা ধৰ্মত বিশ্বাস ৰাখি আহিছে। সেই ধৰ্মটোৰ নাম হৈছে বাথৌ ধৰ্ম। এই বাথৌ ধৰ্মত এগৰাকী বিশেষ দেৱী হৈছে মাইনাও দেৱী আৰু মাইনাও দেৱীক উপাসনা কৰা হয় সমৃদ্ধিৰ কাৰণে, ঘৰত যাতে বংশবৃদ্ধি হয় তাৰ কাৰণে, শস্য চপোৱাৰ সময়তো যাতে সমৃদ্ধিৰে ঘৰখন পচি পৰে, ঘৰখনত যাতে সকলোখিনি উভৈনদী হয় তাৰ বাবে মাইনাও দেৱীক উপাসনা কৰা হয়। আৰু এই মাইনাও দেৱীক আমাৰ সনাতনী ধৰ্মৰ মহালক্ষ্মী দেৱীৰ লগতো তুলনা কৰা হয় আৰু মা কামাখ্যাৰো আন এটা নাম মাইনাও দেৱী বুলি কয়। তাৰ মানে আপোনাকো যদি কোনোবাই কেতিয়াবা মাইনা বুলি মাতিছে, এই মাইনা শব্দটোৰ অৰ্থ ক'ৰ পৰা আহিছে আপুনি জানি লওক। এগৰাকী দেৱীৰ নাম হয় মাইনাও দেৱী আৰু এই মাইনাও শব্দটোৰ পৰা পিছত আকৌ ইয়াক কোমল হৈ পেলাই মাইনা শব্দটোৰ জন্ম হৈছে। আৰু যদি আপোনাৰ নামো মাইনা হয় তেনেহ'লে ভিডিঅ'টো ছেভ কৰিব আৰু যদি কোনোবা মাইনাক আপুনি চিনি পায় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি কোনোবা মাইনা দাদাক চিনি পায় আপুনি তেতিয়াহ'লে তেওঁকো টেগ কৰিব। ধন্যবাদ।